আঞ্জাখন যদি ধুনীয়াকৈ উতলে আৰু নিমখটো যদি জোখত হয় তেতিয়াহ'লে যিকোনো আঞ্জাই খাবলৈ সোৱাদ লগা হয়। আজি মই তেনেকুৱা এখন সোৱাদ লগা আঞ্জাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে প্ৰত্যেকে খাইছে আৰু যিসকলে নাই খোৱা নিশ্চয় খাই ভাল পাব। গৰমত খাবলৈ বহুতেই উপকাৰী হয়। এয়া মচুৰ দাইল, ঢেকীয়া এমুঠি আৰু খুদ বিলাহী কেইটামান লৈছোঁ। মচুৰ দাইলখিনি 1 ঘণ্টামান তিয়াই থৈছিলোঁ কোমলিলত। এতিয়া মই পানীৰ পৰা টুকি ল'লোঁ আৰু এইখিনি এতিয়া মই মিক্সিৰ জাৰ এটাত ভালকৈ পিচি ল'লোঁ। আপোনালোকে পটাটো পিচি ল'ব পাৰে, যাৰ যেনেকৈ সুবিধা হয় পিচি ল'ব পাৰিব। তাৰপাছত এয়া জাৰটোৰ পৰা উলিয়াই লৈ ইয়াতে অকণমান নিমখ আৰু অকণমান হালধি দি মচুৰ দাইলৰ পিচাখিনি ভালকৈ চামুচখনেৰে সানি ল'ম। কেৰাহীখন গৰম হ'বলৈ দিলোঁ, তাতে অকণমান মিঠাতেল দিলোঁ। মিঠাতেলটো কম পৰিমাণে দিছোঁ কাৰণ বৰকেইটা ভাজোঁতে বেছি তেল নালাগে আৰু যিখিনি তেল থাকি যাব তাতে মই টেঙা আঞ্জাখন ৰান্ধিম। এইখিনি তেলতে মই বৰকেইটা সৰু সৰুকৈ এটা এটাকৈ ভাজি যাম। বৰকেইটা আপোনালোকে ডাঙৰ ডাঙৰো কৰিব পাৰে, কিন্তু সৰু সৰু কৰিলেও যেতিয়া ইয়াক আমি উতলা আঞ্জাত দি দিম তেতিয়া ই সৰু হ'লেও পাছত ডাঙৰ ডাঙৰ হৈ যায়। দিওঁতে ভাগিয়ে গৈছে। বৰকেইটা সিজোতে বেছি সময় নালাগে, মই যিহেতু সৰু সৰুকৈ দিছোঁ। এতিয়া কেৰাহীখনৰ পৰা এইখিনি উঠাই ল'ম। ইমান কম তেলত ভাজিলোঁ চাওক। তাৰপাছত যিকণ তেল ৰৈ গ'ল তাতে কেইটামান মেথি গুটি দিছোঁ। পাঁচফোৰণো দিব পাৰে, কিন্তু মেথি গুটি দিলে বেছি ভাল লাগে খাই। তাৰপৰা কণ বিলাহীকেইটা অকণমান পিটিকি ল'লোঁ হাতেৰে, গুটিকেইটা অকণমান কমাই ল'লোঁ। তাৰপাছত আৰু এমুঠি ঢেকীয়া মিহিকৈ কুটি লৈছিলোঁ, সেইখিনি দিলোঁ। সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিলোঁ। এইখিনি এতিয়া খুব ধুনীয়াকৈ ভাজি ল'ম। ঢেকীয়াৰ পৰিমাণটো কমকৈ দিব লাগে, বেছি হ'লে আঞ্জাখন খাবলৈ সিমান ভাল নাপাব। তাৰপাছত মই ইয়াত ভজা পিঠাগুড়ি অকণমান লৈছোঁ। আপোনালোকে কেঁচা পিঠাগুড়ি বা চুজিও ল'ব পাৰে, নহ'লে আলু এটাও ইয়াত বইল কৰি পিটিকি কৰি দিব পাৰে। এতিয়া এইখিনি মই পানী অকণমান দি পিঠাগুড়িখিনি গুলি ল'লোঁ আৰু এই ভাজি থকা শাকখিনিৰ ওপৰত ঢালি দিলোঁ। হেতাখনেৰে শাক আৰু বিলাহীখিনি ভাঙি যোৱাকৈ অকণমান ভাঙি দিছোঁ। তাৰপাছত অকণমান জোখমতে পানী দিছোঁ। বহুত পানী দিব নালাগে, এটা জোখত যিমানজন মানুহে খাব সিমান পৰিমাণৰ পানী দিব লাগে। তাৰপৰা খুব ধুনীয়াকৈ উতলোতেও বেছি সময় নালাগে। এতিয়া উতলি থকা আঞ্জাখিনিতে মই যিখিনি বৰ ভাজি লৈছিলোঁ সেইখিনি দি দিলোঁ আৰু বৰখিনি দিয়াৰ পাছত মই ইয়াত ঢাকোন লগাই নিদিওঁ, নহ'লে ঢাকোনখনত লাগি বৰকেইটা ভাগি যাব পাৰে। গৰমৰ দিনত এই টেঙা আঞ্জাখন ইমানেই সোৱাদ হয় খাবলৈ। যিসকলে ৰান্ধি খোৱা নাই ৰান্ধি খাবচোন, আৰু খোৱাসকলেতো গম পাইছেই কেনেকুৱা সোৱাদ লগা হয়। আঞ্জাখন পিঠাগুড়ি দিয়াৰ কাৰণে ডাঠ হৈ আহিছে। পিঠাগুড়ি নাথাকিলে আপোনালোকে আলু এটাও সিজাই পেলাই ইয়াত পিটিকি দি দিব পাৰে। ধুনীয়াকৈ ডাঠ হৈ আহিলে আৰু মই এইটো জোখতে ৰাখিম। তাৰপাছত নমোৱাৰ আগে আগে গেছটো অফ কৰি এইফাল নেমু লৈছোঁ, নেমুফাল চেপি দিম। আমাৰ অসমীয়া মানুহৰ গৰম দিনৰ জুতি। কাজি নেমুৰ গোন্ধটোৱে আঞ্জাখন আৰু বেছি সোৱাদ লগা কৰি তোলে। মোৰ মচুৰ দাইল, খুদ বিলাহী আৰু ঢেকীয়াৰে সৈতে ৰন্ধা টেঙা আঞ্জা। বিলাহী আৰু ঢেকীয়াটো পাবই। মচুৰ দাইল কেইটামান তিয়াই লৈ বৰ কেইটামান ভাজি এনেকৈ গৰম দিনত খাওকচোন, খুব ভাল পাব। আৰু মোৰ ৰেচিপিটো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব। আপুনি মোৰ চেনেললৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহোঁ।